বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 10-দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আৰম্ভ। বিগত সময়ৰ দৰে এইবাৰো 6 এপ্ৰিললৈকে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। 10 দিনীয়াকৈ আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। বোকাখাতৰ বিভিন্ন প্ৰান্তৰ 400 শতাধিক কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত বোকাখাতৰ ঢুলীয়া দেবেন গগৈ আৰু প্ৰাক্তন বিহুৰাণী মণিকাঞ্চন কোঁৱৰে ঢোল আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিব। 6 মাৰ্চত সামৰণি পৰিব বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ। প্ৰথমতে মই বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। লগতে বোকাখাতবাসীকো ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে আমাৰ সংস্কৃতিটোক আমাৰ নতুন চামৰ লগত চিনাকি কৰাই দিবৰ বাবে। খুব ধুনীয়া এটা পৰিৱেশ আৰু আজি বতৰ যথেষ্ট বেয়া যদিও যথেষ্টখিনি নাচনী ঢুলীয়া আগবাঢ়ি আহিছে আৰু এই চেগতে মই অভিভাৱকসকলকো ধন্যবাদ জনাম। তেওঁলোকে তেওঁলোকৰ শিশুসকলক আমাৰ সংস্কৃতিটোৰ লগত চিনাকি কৰাই দিবৰ বাবে তেওঁলোকৰ শিশুসকলক আগবঢ়াই আনিছে আৰু আমিও যিমান পাৰোঁ আমাৰ বিহুৰ আমাৰ সংস্কৃতিটোক শুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম। বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগৰ শাখাকুট ছাত্ৰ সন্থাৰ সহযোগত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজিত কৰিছে। আমি সমূহ বোকাখাতবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ ইতিমধ্যে 400 ল'ৰা ছোৱালী আমাৰ লগত সংযোগ হৈছেই আৰু আমি যিসকল ল'ৰা ছোৱালী আহিবলৈ ইচ্ছুক তেওঁলোককো আহিবলৈ আহ্বান জনাইছোঁ। আহক আমাৰ এই কৰ্মশালা বাকৰিত আহি পেলাই আমাৰ লগত সহযোগিতা কৰি পেলাই আমাৰ এই যি কৰ্মশালাভাগী সফলভাৱে কৰিবলৈ আমাক সহযোগিতা কৰক। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।